মুখ্যমন্ত্ৰীৰ মতে মুছলমান ভোটাৰৰ বিৰুদ্ধে হিন্দুৰ এয়া কাউণ্টাৰ পোলাৰাইজেশ্যন। মুখ্যমন্ত্ৰীৰ মতে অস্তিত্বহীন হোৱাৰ শংকাত হিন্দুৰ মাজত এয়া জাগৰণ। স্বাধীনোত্তৰ অসমৰ ৰাজনৈতিক ইতিহাসত আমি যদি চাওঁ তেনেহ'লে 1951 চনত ভোটদানৰ হাৰ আছিল সেয়া প্ৰায় 48%। 1983 চনত আটাইতকৈ ভোটদান কম হৈছিল, কাৰণ সেই 83ৰ আমি জানো যে নিৰ্বাচনী যি ইতিহাস, সেই নিৰ্বাচনী ইতিহাসত মাত্ৰ 32% লোকে ভোটদান কৰিছিল। কিন্তু ইয়াৰ পিছত যদি আমি 1985 চনৰ নিৰ্বাচনটো চাওঁ তেনেহ'লে হিলদোল ভাঙি অসমৰ ৰাইজে ভোটদান কৰিছিল আৰু সেইবাৰ প্ৰথমবাৰলৈ 79% পৰ্যন্ত ভোটদান হৈছিল। আৰু এইবাৰ আটাইতকৈ নিৰ্বাচনী ইতিহাসত যদি চোৱা যায় তেনেহ'লে 85%তকৈ অধিক লোকে এইবাৰ ভোটদান কৰিছে। আৰু এই যি ভোটদানৰ হাৰ তাক লৈ এতিয়া চৰ্চা চলিছে, বহুতে প্ৰশ্ন কৰিছে যে এই ভোটদানৰ হাৰ বৃদ্ধিৰ আঁৰত কি। ঠিকেই, 1951 চনৰ পৰা যদি মন কৰা যায় বিধানসভা নিৰ্বাচনেই হওক বা লোকসভা নিৰ্বাচনেই হওক, এই নিৰ্বাচনটোতে ৰাজ্যত ভোটদানৰ হাৰ সৰ্বাধিক। 1951ত অসমত বিধানসভাত ভোটদানৰ হাৰ আছিল 47.54%। 2024ত এই হাৰ হ'লহি 85.91%। মন কৰিবলগীয়া কথাটো হ'ল 1951ৰ পৰা 2024লৈ এই তালিকাখনত 2000 চনৰ পাছত 2004 আৰু 2009 লোকসভাত ৰাজ্যত ভোটদানৰ হাৰ আছিল মাত্ৰ 69%। এটা সময় আছিল ৰাজ্যত পুৰুষৰ ভোটদানৰ হাৰ মহিলাতকৈ বেছি আছিল, কিন্তু 2016ৰ পৰা পুৰুষতকৈ বৃদ্ধি পাবলৈ ধৰিলে মহিলাৰ ভোটদানৰ হাৰ। একে সময়তে 2014ত প্ৰথমবাৰলৈ ৰাজ্যত ভোটদানৰ হাৰে 80% পাৰ কৰিলে, কিন্তু এই নিৰ্বাচনটোলৈকে মহিলাৰ ভোটৰ হাৰ কম আছিল পুৰুষতকৈ। 2016ৰ পৰা ক্ৰমাগতভাৱে পুৰুষতকৈ বাঢ়ি আহিছে মহিলাৰ ভোটদান। 2019ৰ লোকসভা নিৰ্বাচন, 2021ৰ বিধানসভা নিৰ্বাচন, 2024ৰ লোকসভা নিৰ্বাচন আৰু এইবাৰৰ নিৰ্বাচনত একেৰাহে পুৰুষ ভোটাৰতকৈ মহিলাৰ ভোটৰ হাৰ তুলনামূলকভাৱে বেছি। এই নিৰ্বাচনটোত ভোটদানৰ হাৰ বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে যুক্তি। ভোটদানৰ হাৰ বৃদ্ধিৰ যুক্তি এক। যোৱা কালি বা পৰহি তেওঁলোকক ট্ৰেইনত গাড়ীত অহা দৃশ্যবিলাকেও এইটোক আমাৰ ভাষাত কয় কাউণ্টাৰ পোলাৰাইজেশ্যন। আৰে এওঁলোক আহিছে যদি আমি আৰু বৰপেটাত থাকি আমি ভোট দিব নাযাম নে? কোনোবাই ক'লে চা এওঁলোক বাংগালোৰৰ পৰা ভোট দিব আহিছে, তই ঘৰৰ পৰা ভোট দিব নাযাওঁ। ইও এটা মোৰ মতেদি এটা ক্ৰিয়া হ'লে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰীৰ মতে এই যে বহিৰাজ্যত কৰ্মৰত সংখ্যালঘু ভোটাৰ বাছ ট্ৰেইন ভৰি ভৰি আহিছে, তাৰ প্ৰতিক্ৰিয়া হিচাপে হিন্দু ভোটাৰ ওলাই আহিছে ভোট দিবলৈ। ভোটদানৰ হাৰ বৃদ্ধিৰ যুক্তি দুই। 2016 চনৰ পৰা লাহে 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 আমাৰ মানুহৰ পাৰ্চেণ্টেজটো বাঢ়ি আছিলে, কিন্তু এইবাৰ ই পিক পালেগৈ। বহুত জেগাত মোক আজি কেইবাজনো বিধায়কে বা কেণ্ডিডেটে কৈছে কিছুমান চেণ্টাৰ অসমীয়া মানুহৰ চেণ্টাৰত 94-95% পুলিং হয়। জালুকবাৰীত আগতেও হয় অসমীয়া মানুহৰ চেণ্টাৰ 95-96%, কিন্তু এইবাৰ বহুত গাঁও সমষ্টিত হৈছে। তাৰমানে অসমীয়া মানুহে এতিয়া বুজি উঠিছে যে ইলেকশ্যনটোক যদি আমি এৰি দিওঁ আমি অসমতে এদিন অস্তিত্ব আমাৰ নোহোৱা হৈ। বিৰোধীৰ মতে চৰকাৰৰ বিৰুদ্ধে অহা প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবেহে হাৰ বাঢ়িছে ভোটদানৰ। কিছু লোকৰ মতে SRৰ জৰিয়তে মৃতক, বিবাহিত আদি ভোটাৰৰ নাম কৰ্তন হোৱাৰ বাবে এই সংখ্যা দেখা গৈছে। SR হোৱাৰ বাবে ভোট নিদিলে ভোটাধিকাৰ কটাৰ ভয়তো ভোট দিছে বহুতে। এই যুক্তিসমূহৰ বিপৰীতে RSSৰ দাবী সুকীয়া। RSSৰ বিবিধ সংগঠন লোক জাগৰণ মঞ্চৰ মতে যোৱা জানুৱাৰী মাহৰ পৰা ৰাজ্যখনত 6টা জোনত ভগাই হিন্দু ভোটাৰক ভোটদানৰ বাবে কৰা সজাগতাৰ প্ৰভাৱ এয়া। কি কৰিছিল লোক জাগৰণ মঞ্চই, ক'লে RSSৰ কাৰ্যকৰ্তা মানস প্ৰতিম ৰায়। আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই লোক জাগৰণ মঞ্চৰ নামত 100% ভোটদান কাৰ্যসূচী পালন কৰোঁ। এই কাৰ্যসূচীত এইবাৰ আমি
অসমৰ 126টা সমষ্টিক 6টা জনত ভাগ কৰিছিলোঁ। প্ৰত্যেকটা জনত একোজনকৈ পালক আৰু একোজনকৈ প্ৰমুখ দিয়া হৈছিল আৰু সমষ্টি অনুযায়ীও একোজনকৈ প্ৰমুখ দিয়া হৈছিল আৰু সমষ্টি প্ৰমুখসকলে প্ৰত্যেকটা পঞ্চায়তত একোজনকৈ পালক আৰু প্ৰমুখ দিছিল। পঞ্চায়তৰ পালক আৰু প্ৰমুখসকলে ৱাৰ্ডবিলাকত তেওঁলোকে একোজন বা দুজন মহিলাৰ লগত লৈ এজন পুৰুষ লগত লৈ এখন কমিটি বনাইছিলে আৰু সেনেকৈ আমি প্ৰত্যেকখন গাঁৱত অসমৰ সকলো গাঁৱত আমি সোমাই আমি লোকজাগৰণ মঞ্চৰ দ্বাৰা 100% ভোটদান কৰক তাৰ কাৰণে ৰাইজক উৎসাহিত কৰিছিলোঁ। একোখন আমাৰ লিফলেট আছে, সেইখনো বিলাইছিলোঁ। অৰ্থাৎ প্ৰতিখন গাঁৱতে পালক প্ৰমুখ আদি নিযুক্তি দি এই লিফলেটখন বিলাই হিন্দু ভোটাৰক যিকোনো প্ৰকাৰে ভোটদান সুনিশ্চিত কৰাৰ আহ্বান কৰিছিল লোক জাগৰণ মঞ্চই। অৱশ্যে লোক জাগৰণ মঞ্চই কোনো দল বা প্ৰাৰ্থীৰ বাবে বিচৰা নাছিল ভোট। বিশেষকৈ মহিলা আৰু নতুন ভোটাৰক এই ক্ষেত্ৰত গুৰুত্ব দিছিলোঁ। মহিলা আৰু নতুন ভোটাৰসকলক বেছিকৈ গুৰুত্ব দিছিলোঁ, উঠি অহা মানে যুৱক যুৱতীসকলক। আৰু আমি ভোটদান ক'বলৈ যাওঁতে আমাক বহুতে প্ৰশ্ন কৰিছিল যে আপোনালোকে যে আহিছে ভোটদান কৰিবলৈ কোন পাৰ্টীৰ হয়। আপোনালোকে শুনি আচৰিত হ'ব, আমি লোকজাগৰণ মঞ্চৰ কোনো বেনাৰ নাই, পোষ্টাৰ নাই, গীত নাই, প্ৰাৰ্থী নাই, আমাৰ কোনো চিহ্ন নাছিল। কেৱল 100% ভোটদান হ'ব লাগে, এয়ে আছিল আমাৰ শ্লোগান। প্ৰথমতে ভোটদান, তাৰপাছত জলপান। ধন্যবাদ। ইয়াৰ পূৰ্বেও আন বহু ৰাজ্যত নিৰ্বাচন একোটাত RSSে লোৱা ভূমিকাৰ চৰ্চা হৈছে। এইবাৰ অসমতো চৰ্চা হৈছে RSSৰ। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।